অসহায় স্বামীহাৰা মহিলাৰ পাণ দোকানতো চোৰৰ অভিযান। গুৱাহাটীৰ ধীৰেনপাৰাৰ একাডেম পথৰ ফুটপাতত পাণ দোকান চলাই জীৱন নিৰ্বাহ কৰি অহা এগৰাকী অসহায় স্বামীহাৰা মহিলাৰ দোকানত চুৰিকাণ্ড সংঘটিত হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে মনোৱাৰা বেগম নামৰ মহিলাগৰাকীয়ে বিগত কেইবাবছৰ ধৰি উক্ত স্থানত দি আছিলে পাণ দোকান। যোৱাকালি পুৱা 10 বজাত এগৰাকী দুৰ্বৃত্ত যুৱকে দোকানখনৰ পৰা প্ৰায় 14,000 টকা নগদ ধন আৰু এটা মোবাইল ফোন চুৰি কৰি লৈ যায় বুলি অভিযোগ উত্থাপন হৈছে। ঘটনাৰ পাছত অসহায় মহিলাগৰাকীয়ে ফটাশিল আমবাৰী আৰক্ষী ছাউনীত উপস্থিত হৈ সমগ্ৰ ঘটনা অৱগত কৰে। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰি চোৰজনক চিনাক্ত কৰাৰ লগতে চুৰি হোৱা সামগ্ৰী উদ্ধাৰৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। ইফালে স্বামীহাৰা মহিলাগৰাকীৰ একমাত্ৰ উপাৰ্জনৰ সম্বল দোকানখনত সংঘটিত এই চুৰিকাণ্ডক লৈ স্থানীয় ৰাইজে উদ্বেগ প্ৰকাশ কৰিছে। দুৰ্বৃত্তজনক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি মহিলাগৰাকী চুৰি হোৱা ধন আৰু মোবাইল ফোন উদ্ধাৰৰ দাবী জনাইছে ৰাইজে। 10টামান বজাত মই মানে ফোনত কথা পাতি আছোঁ। কথা পাতি থাকোঁতে মোক এটা ল'ৰা এইপিনি এনেকৈ গাড়ী এখন ৰখা আছিলে, এনেকৈ আহিছে। আহোঁতে মোক ইশাৰা দি কিনে দেখাই দিছে। তো মই ভাবি আছোঁ যে মোৰ কিবা মাল পৰি গৈছে কিজানি, সেইটো মই মানে চাবৰ কাৰণে গৈছোঁ। চাওঁতে কেইটামান 5 টকীয়া নোট আৰু ডাঙৰ পইচা পৰি আছোঁ। তাৰপিছতে মই সেইটো ধামাধুম উঠাইছোঁ। উঠাই কিনে তাৰপিছত মই ফোনত কথা পাতি আছোঁ, মানে হেডফোন লগাই কিনে জেৰজেৰাই আছে। তাৰপিছত মই দাউৰি আহিছোঁ, আহি কিনে চাইছোঁ এইখিনি বস্তু খালী থকাৰ পিছত মই ইফালে চাইছোঁ আৰু এটা পিলপিলিয়ালা ৰখি আছে আৰু এইটো দোকানটো ইয়াতে আছে। তাৰপিছত মই সিহঁতক সুধিছোঁ, পিলপিলিয়ালাটোক সুধিছোঁ। সোধোঁতে কৈছে যে বোলে এটা ল'ৰা যাওঁতে দেখা পাইছোঁ। যাওঁতে দেখা পোৱাৰ পৰা মই পিছে মাছ বজাৰত লৈকে দাউৰিছোঁ। দাউৰাৰ পিছত আৰু মই মানুহটোক আৰু লগ পোৱা নাই। পিছত আৰু ই মানে লৈ যোৱা দেখা নাই, মানে বেগটো যে নাই তাক মই দেখাই নাই আৰু খালি দেখা পালোঁ সেইখিনি। চুৰি কি হৈছে? চুৰি হৈছে মানে বেগটোত 14,000 টকা আছিল, ঘৰৰ চকেছৰ চাবি আছিলে, মোবাইল এটা আছিল 14,000 টকা দামৰ, সেইখিনি আছিল বেগত। আৰক্ষীক জনাইছে না? জনাইছোঁ। জনাওঁতে আনতে মোক আৰু উল্টা কয় যে আপোনাৰ দোষৰ কাৰণে আপুনি বস্তু হেৰাইছে আৰু কয় যে চুৰি হৈ গৈছে, এনেকৈ কয়। মই সিহঁতে মোক সেইখিনি বুজাব লাগিছিল, ক'ব লাগিছিলে যে আপোনাৰ বস্তু হেৰাইছে, ঠিক আছে আপুনি কমপ্লেইন কৰিব আহিছে, তেনেহ'লে আমি কিবা এটা কৰিব পাৰোঁ নেকি চাওঁ, আপুনি যাওক এতিয়া, এনেকৈ ক'ব লাগিছিল। সিহঁতে আৰু উল্টা মোক এনেকৈ কৈছে যে আপোনাৰ নিজৰ দোষত ইমান পইচা লৈ আহে নেকি। মই কৈ আছোঁ সিহঁতক বাৰ যে বোলে মই মানুহক পইচা দিব লগা আছিলে, সেইকাৰণে মই পইচা লৈ আহিছোঁ লগত। আৰু মই ফুটপাথটো সৰু মৰু এখন দোকান কৰোঁ, কেতিয়া বেপাৰী আহে, কেতিয়া কি আহে, মাল আহে, ৰাখিব লাগে, সেইকাৰণে মই পইচাখিনি লগত লৈ আহিছোঁ। আপোনাৰ স্বামীয়ে কি কৰে? নাই, মোৰ স্বামী নাই, কোনো নাই। মই নিজে ইনকাম কৰি কিনে খাওঁ। মই ল'ৰা ছোৱালীক কেনেকৈ কষ্ট কৰি কিনে পালোঁ। এই দোকানখনে আপোনাৰ কৰ্মস্থান? এইখনে মোৰ সম্বল, তাৰো পুঞ্জি পাতি চব ভৰাই দোকান।